ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমোটোলৈ আগবঢ়াৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ নাপাহৰিব। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ গৰিমাই প্ৰিয়াংশুক কৈ আছিল পৰিয়ে ইমান ডাঙৰ এটা ৰিস্ক কেনেকৈ ল'ব বুলি ভাবিলে। মায়ে জানেনে এইবোৰ কথা? তেতিয়া প্ৰিয়াংশুৱে মাত দিছিল নাই নাই মাক ক'ব নোৱাৰি। মায়ে গম পাব লগা হ'লে একদম হাহাকাৰ লগাই দিব। তাৰপিছতে প্ৰমোদ দেখিবলৈ পাইছোঁ সমীৰণে কৈ আছিল যেতিয়ালৈকে মই নতুন খেল খেলি গৈ থাকিব পাৰিম তেতিয়ালৈকে মই মোৰ খেলৰ কৌশলত অপ্ৰতিদ্বন্দ্বী হৈ গৈ থাকিম। তাৰপিছতে প্ৰমোদ দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে কৈ আছিল আই এম চৰি পৰি মই তোমাৰ এই ৰিকুৱেষ্টটো ৰাখিব নোৱাৰিলোঁ। পুনৰ আমি দেখিবলৈ পাইছোঁ সমীৰণে কৈ আছিল এই যে তাই মোক 3 লাখ টকাটো দিব তাৰপিছত তাই মোক আৰু বেছি ভাল পাবলৈ বাধ্য হৈ গৈ থাকিব। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।